নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ ওলাইছোঁ। যিসকল ছাত্ৰ-ছাত্ৰীয়ে এইচএছ ফাইনেল এক্সাম 2025ত দি পাছ কৰিছে আৰু যিসকলে স্কুটি পাবলৈ সক্ষম হৈছে, অৰ্থাৎ যিসকলে 80% পাইছে, তেওঁলোক সকলোকে স্কুটাৰ প্ৰদান কৰা হ'ব। আৰু এই স্কুটাৰসমূহক কেতিয়া প্ৰদান কৰা হ'ব সেই বিষয়ে আমি আলোচনা কৰিম। এইটো অসম কেবিনেটৰ যিকোনো সিদ্ধান্তসমূহ আপোনালোকে চাব পাৰিছে আৰু এইটো তাৰিখটো দিয়া আছে 9 ছেপ্টেম্বৰ 2025। ইয়াতে আপোনালোকে যদি এইটো পঢ়ি চায় তেতিয়াহ'লে আপোনালোকে গম পাব নিশ্চয় যে মেধাৱী বিদ্যাৰ্থীলৈ স্কুটাৰ কেবিনেট ডক্টৰ বাণীকান্ত কাকতি মেধাৱৰ্তাৰ অধীনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 2025ত 80% বা তাতকৈ অধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলক স্কুটাৰ বিতৰণৰ বাবে অনুমোদন জনাইছে। এইটো বিলটো পাছ কৰাই দিয়া হৈছে। অতি সোনকালে আপোনালোকক স্কুটাৰসমূহ প্ৰদান কৰিব। যিহেতু যোৱা বছৰ 60 আৰু 75% দিয়া হৈছিল, বহুত ছাত্ৰ-ছাত্ৰী হৈছিলে, কিন্তু এই বছৰ 80% অতি কম সময়ৰ ভিতৰতে আপোনালোকে স্কুটাৰসমূহ পাবলৈ সক্ষম হ'ব। ইয়াৰ দ্বাৰা এই বছৰ 11,250 শিক্ষাৰ্থী লাভান্বিত হ'ব। কিমানগৰাকী শিক্ষাৰ্থী আছে তেওঁলোকে স্কুটাৰসমূহ পাব, তাতে এইবিলাক লিখা আছে। এইখিনি আছিলে আপোনালোকৰ ভিডিঅ'টো। আৰু কেনেদৰে আপোনালোকে স্কুটাৰসমূহ লাভ কৰিব, ক'ত ক'ত যাব লাগিব, কেনেকৈ অনলাইন কৰিব লাগিব বা ফৰ্ম কেনেদৰে ফিলআপ কৰিব লাগে ইত্যাদিসমূহে আপোনালোকে নটিফিকেশ্যন পাই থাকিব। সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।